হয় নমস্কাৰ, মই টৰন্টো কেনাডাৰ পৰা কৈছো। আজি মই যেতিয়া নিউজ চাই আছিলো ND24 তেতিয়া মই দেখিব পালো যে এজন বিধায়ক, গোৱালপাৰা চাইডৰ বিধায়ক, তেখেতৰ নাম ল'বলৈ মোৰ লাজ পাইছো। মই তেখেতৰ নাম নলওঁ, কাৰণ মই তেওঁলোকে নাম লওঁ মোৰ নিজৰে লাজ যাব যে অসমীয়া হিচাপে। তেওঁ যিটো আজি ভাষা ব্যৱহাৰ কৰিছে ৰাজীৱ বাইলুং বৰুৱা নিচিনা চিনিয়ৰ জাৰ্নেলিষ্ট এজনক, এইটো কণ্ডেমনেবল হয় আৰু মই ধিক্কাৰ দিছো টৰন্টোৰ পৰা বহি পেলাই। আৰু মই অকলে এইটো চাই থকা নিছো, মোৰ লগত আৰু বাহিৰৰ ল'ৰা দুজন মানুহ চাই আছিল, এই গুজৰাটী আৰু পাঞ্জাবী ল'ৰা। সিহঁতে কৈছে তহঁতৰ MLA বিলাক এনেকুৱা নেকি? মই আজি অসমীয়া হিচাপে লাজ পাইছো, এনেকুৱা এজন অভদ্ৰ MLA এজন আমাৰ এছেম্বলিত আছে। মই ৰাজীৱ দাৰ লগত আমি আছো, তেওঁ মই নিজে পাৰ্চনেলি লগ পাইছো। এজন অতিপাত ভদ্ৰলোক, তেওঁৰ পৰা শিকিব লগা বহুত আছে। আৰু এই MLA জনৰ পৰা কি শিকিব লগা আছে অসমৰ ৰাইজে দেখিছে। বেয়া গালি যদি শিকিব আছে এই MLA জনৰ মুখখন চালে হ'ল। আৰু কংগ্ৰেছৰ সভাপতিক মই আহ্বান জনাইছো, তেওঁৰ নিচিনা যেন MLA তেওঁলোকে কাবু লগায় আৰু অতি সোনকালে তেওঁলোকৰ এগেইনষ্ট একশ্যন লওক, যেন এনেকুৱা আৰু তেওঁলোকে কৰিব সাহ নকৰে এনেকে টিভি টক শ্ব' এটাত। আৰু ধিক্কাৰৰ বাহিৰে মই ইয়াতে দিবলৈ একো নাই। লাজ পাইছো, ধিক্কাৰ দিছো। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।